দৰঙৰ দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় জুবিন গাৰ্গ প্ৰেক্ষাগৃহ। বিদ্যালয়খনৰ সাংস্কৃতিক আৰু শিক্ষামূলক কাৰ্যসূচীক অধিক গতিশীল কৰি তুলিবলৈ এই নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। শুক্ৰবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা বিশিষ্ট অতিথিসকল উপস্থিত থাকে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা এই প্ৰেক্ষাগৃহই বিদ্যালয়খনৰ সাংস্কৃতিক পৰিৱেশক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে উপস্থিত অতিথিসকলে। অনুষ্ঠানত বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়ন, ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশ আৰু সাংস্কৃতিক চৰ্চা অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ এই প্ৰয়াস। 2013 চনতে শিক্ষাবিদ ফিলছুফ উদ্দিন আহমেদে মুকলি কৰা দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়খনিত আজি জুবিন গাৰ্গৰ স্মৃতিত জুবিন গাৰ্গ প্ৰেক্ষাগৃহৰ শুভ উদ্বোধনী অনুষ্ঠানটোত দলগাঁও ৰাজু চক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বৰা, দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভুৱনেশ্বৰ চহৰীয়া, দলগাঁও প্ৰগতি সংঘৰ সম্পাদক পুণ্যধৰ শইকীয়া, দলগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী ৰেজিনা চুলতানা, সমাজ সেৱিকা পূৰ্ণপ্ৰভা শইকীয়াসহ বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উপস্থিত থাকে। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে এই প্ৰেক্ষাগৃহত আগন্তুক দিনত বিভিন্ন শিক্ষামূলক, সাহিত্য, সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ, প্ৰতিযোগিতা আৰু সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীশীলতা আৰু ব্যক্তিত্ব বিকাশত নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ জুবিন গাৰ্গৰ প্ৰেক্ষাগৃহৰ উদ্বোধনে অঞ্চলটোৰ শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি মত প্ৰকাশ কৰে আমন্ত্ৰিত অতিথিসকলে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট, AIN লাইভ। মোৰ ব্যক্তিগত অভিমত মই ক'বলৈ হ'লে দলগাঁৱৰ কাৰণে এইটো এটা নতুন ধাৰা সৃষ্টি এটা হ'ল। ক'ব গ'লে যে দলগাঁৱৰ নিচিনা ঠাইত সাংস্কৃতিক প্ৰেক্ষাগৃহ এটা জুবিন গাৰ্গৰ নামত, এইটো অলপমান আমাৰ চিন্তা কৰিবলগীয়া কথা, আমি ভাবিব নোৱাৰা কথা। আমি সেয়েহে আমি দলগাঁও আমাৰ আদৰ্শ স্কুলৰ সঞ্চালক মহোদয়ক মই ধন্যবাদ দিব লাগিব যে তেখেতে যিটো প্ৰয়াস কৰিছে দলগাঁৱৰ সকলোৰে কাৰণে, যে সমজুৱাৰ কাৰণে, সমাজৰ কাৰণে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে, ল'ৰা ছোৱালীখিনি কৰাৰ লগে লগে তেওঁৰ সমাজৰো এটা কথা এটা আহিব। গতিকে সমাজৰ কাৰণে যিটো তেওঁ দায়িত্ববোধ চিনাকি দিছে, সেইটো কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ তেখেতৰ এই যিটো প্ৰচেষ্টা ফলৱতী হ'ব আৰু এই প্ৰেক্ষাগৃহটো যাতে সৎব্যৱহাৰ হয়, এই প্ৰেক্ষাগৃহত যাতে দলগাঁৱৰ প্ৰায় সমূলি গোটেইখিনি সাংস্কৃতিক অনুষ্ঠান যিবিলাক আছে সেইবিলাকে যাতে তেওঁলোকে প্ৰত্যক্ষ কৰিব পাৰে ইয়াতে, আৰু সেই তাৰ দ্বাৰা নেকি গোটেই ল'ৰা ছোৱালীবিলাকে অকল আদৰ্শ স্কুলৰেই নহয়, দলগাঁৱৰ গোটেই সমূহ ল'ৰা ছোৱালী যাতে অনুপ্ৰাণিত হয়। আৰু আমিও বিশেষকৈ দলগাঁৱৰ মই এটা সমাজৰ ব্যক্তি হিচাপে মই এটা কথা কওঁ যে আমাৰো এটা প্ৰয়োজনীয়তা আছে, দলগাঁৱৰ এটা সামূহিকভাৱে এটা ইণ্টিগ্ৰেটেড প্ৰেক্ষাগৃহ এটা আমাৰ এটা প্ৰয়োজন হৈছে। ইতিমধ্যে চৰকাৰে সেইটো এনাউন্স কৰিছেও যে প্ৰত্যেকটো সমষ্টিতে এটা জুবিন গাৰ্গৰ নামত এটা প্ৰেক্ষাগৃহ বনাব বুলি পেলাই এটা তেওঁলোকে কৰিছে। গতিকে সেইটো কাৰণে আমি এটা চিন্তা কৰিছোঁ যে যিটো ধাৰা আৰম্ভ হৈছে, সাংস্কৃতিক ধাৰা বুলিয়ে মই কৈছোঁ, এই ধাৰাটো যাতে ব্যাহত নহয়, এইটো যাতে কোনো বাধা নহয়, এইটো যাতে চলি যায়, এইটো আৰম্ভণিটো ফিচুবে কৰিলে, সেইটো কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ। মই সঁচাকৈ যথেষ্ট আপ্লুত হৈছোঁ মই ইয়ালৈ আহি, তেওঁলোকৰ তেওঁ যিখিনি ইয়াতে বেদান্যতা প্ৰকাশ কৰি পেলাই যিটো প্ৰেক্ষাগৃহ কৰিলে, সেইটো কাৰণে তেখেতক মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি অতিকৈ সুখী দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গই যে আজি আমি জুবিন গাৰ্গৰ প্ৰেক্ষাগৃহখন আমি উন্মোচনী কৰিলোঁ, আৰু এই উন্মোচনীত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বৰা ছাৰ উপস্থিত আছিল। তেখেতৰ দ্বাৰাই আমি আজি জুবিন গাৰ্গৰ যি প্ৰেক্ষাগৃহ দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়, এইটো আমি উন্মোচন কৰিলোঁ। আমি এটা প্ৰয়াস দিব বিচাৰিছোঁ, নতুন এটা সংযোজন কৰিব বিচাৰিছোঁ যে যিহেতু জুবিন গাৰ্গ আমাৰ সত্তা আছিল, এজন মহান ব্যক্তি, আৰু তেওঁৰ নামতেই আমি আজি দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ে প্ৰায় 12 লাখ টকা মানৰ খৰচ কৰি আমি তেওঁৰ প্ৰেক্ষাগৃহতে আজি আমি নিৰ্মাণ কৰি আজি শুভ উদ্বোধন কৰিছোঁ। পাৰিব, আমাৰ অনুভৱ বহুত ভাল। আমি সমাজত কিবা দিবৰ কাৰণেই যে আজি দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ মই সঞ্চালক হিচাপে মই সেইটো প্ৰয়াস কৰি আছোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলত আমি কিবা এটা দি থৈ যাবৰ কাৰণে, তাৰ বাবে দলগাঁওবাসী ৰাইজৰ কাৰণে আমি জুবিন গাৰ্গৰ যিটো জুবিন গাৰ্গ প্ৰেক্ষাগৃহ, সেইটো আমি আজি আনুষ্ঠানিকতা হিচাপে আজি আমি উৎসৰ্গা কৰিছোঁ। নিশ্চয় পাৰিব, সকলো ৰাইজেই আমাক, মই সেইকাৰণে মই কৈছোঁ যে দলগাঁওবাসী ৰাইজৰ কাৰণেই জুবিন গাৰ্গ প্ৰেক্ষাগৃহখন আজি দলগাঁও আদৰ্শ জাতীয় বিদ্যালয় উন্মোচন কৰিছে।
আজিৰ এই যিটো অনুষ্ঠানত আমি জুবিন গাৰ্গৰ প্ৰেক্ষাগৃহ উন্মোচন সভাত উপস্থিত আছোঁ। আমি ভাবোঁ যে সাহিত্য সভাৰ লগত জড়িত হৈ যিমানখিনি উন্নতি কৰিব লাগিছিল, কিন্তু সিমানখিনি আমি কৰিব পৰা নাই। আজি এইখন বিদ্যালয়ে ইমান চেষ্টা কৰি ধন খৰচ কৰি এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিলে, তাৰ বাবে আমি কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ'ব সমগ্ৰ দলগাঁওবাসীৰ কাৰণে এই প্ৰেক্ষাগৃহটো সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, তাৰ বাবে আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু আহ্বান কৰিছোঁ সকলোকে। বহুত ভাল অনুভৱ দেই। মানে আজি 19 ছেপ্টেম্বৰ যি আমাক জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱালোঁ, তাৰ পাছৰ পৰা আজি দলগাঁৱত এইটো প্ৰথম খবৰ যে আমাৰ দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ে যিটো প্ৰেক্ষাগৃহ তেওঁৰ নামত উৎসৰ্গা কৰিছে, আৰু সেই উৎসৰ্গা অনুষ্ঠানত আমাক ইয়াতে মাতি আনি তেওঁলোকে অকণমান তেওঁক আকৌ অনুভৱ, মানে আমাৰ যিটো হৃদয়ৰ বেদনা, তাক উন্মোচনৰ লগতে আমি নিজে অনুধাৱন কৰিবলৈ এটা সময় মানে সুবিধা পালোঁ। তাৰ বাবে আমাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষক, বিশেষকৈ আমাৰ সঞ্চালক তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। নিশ্চয় দেই, এই প্ৰথম এইটো গঢ়ি উঠা, আৰু মই ভাবোঁ এনেকৈ প্ৰত্যেক হেৰিয়াতে হওক, হৈ লৈ যাতে আমাৰ জুবিন গাৰ্গক আমি নাই বুলি আমি অনুভৱ কৰিব নোৱাৰোঁ। প্ৰত্যেকখন অনুষ্ঠানে এনেকৈ জুবিন গাৰ্গক জীয়াই ৰাখক। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।